Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিচ সেশন। তো আমি নম্বৰ অপজিটৰ ওপৰত এটা চেলেঞ্জিং প্ৰব্লেম সলভ কৰিম। So let us begin. Okay, first question দিছে what can we say about v? তো ইয়াতে question দিছে আমি v ৰ বিষয়ে কি নকব পাৰিম। এটা নম্বৰ লাইন দিছে, নম্বৰ লাইনত কেইটামান পইণ্টছ দিয়া আছে, আৰু ইয়াতে খালি 0 টো কোৱা আছে, বাকি একো কোৱা নাই। তো আমাক সুধিছে এই v বিষয়েনো আমি কি ক'ব পাৰিম। Okay, fine. তো এতিয়া আমি ইয়াতে question অপশনটো চাই লওঁ। v equals to u. তো ফাৰ্ষ্ট অপশনত দিছে v equals to u হ'ব জানো? বিকজ এইটো হ'ব নোৱাৰে, কাৰণ এইখিনিৰ পৰা এইখিনিলৈ যদি আমি কওঁ 1 ইউনিট, ইয়াৰ পৰা হৈ গ'ল 2 ইউনিট। তো তাৰমানে ইয়াতে u ভেলু হৈছে 2। আৰু v যাবলৈ কাৰণে আৰু 2 ইউনিট জাপ মাৰিব লাগিব। তো v ভেলু হৈছে আমাৰ ইয়াতে 4। তো v ভেলু হৈছে 4। তো অবভিয়াছলি এই v ইকুৱেলছ টু u আমি ক'ব নোৱাৰোঁ, দুইটাৰ ডিফাৰেণ্ট ভেলু আছে, এই ৰিজেক্ট হৈ গ'ল। ঠিক আছে, নেক্সট আমি অপশ্যন বিত আহি যাওঁ। অপশ্যন বিত কৈছে v ইকুৱেলছ টু নেগেটিভ u। এতিয়া আমি বুজিব লাগিব নেগেটিভ মানে কি। প্ৰথমতে আমি ব্ৰেকেটৰ বস্তুটো চাই লওঁ। তো প্ৰথমতে আছে আমাৰ মাইনাছ ভি বা নেগেটিভ ভি কওঁ, তাৰমানে যোনটো অৰিজিনেল ভি আছে তাৰ আমি অপজিটটো ল'ব লাগিব। তো আমি ক'লোঁ ভিৰ ভেলু যদি +4 হয়, তেনেহ'লে আমাৰ মাইনাছ ভি কি হৈ যাব? -4 হৈ যাব, বিকজ আমি 4 ইউনিটছ ক'ত যাব লাগিব? এফালে যাব লাগিব 1 2 3 4। আমি একচুৱেলি মাইনাছ ভি বুলি কোৱা মানে আমি আৰত আহি পালোহি। ঠিক আছে, এইটো হৈ গ'ল তাৰমানে মাইনাছ ভি ইকুৱেলছ টু হৈ গ'ল আমাৰ ইকুৱেলছ টু আৰ বুলি কোৱা আমি কৰিলোঁ। ঠিক আছে, নেক্সট এতিয়া আমি কি কৰিছোঁ, ইয়াতে আৰু এটা মাইনাছ ল'লোঁ, মাইনাছ আৰ বুলি কৈছোঁ। এতিয়া মাইনাছ আৰ মিনিংটো কি হৈছে? অৰিজিনেলি যদি এইটো আৰ হয়, তেনেহ'লে আৰৰ অপজিটটো কি হৈ যাব? আৰৰ অপজিটটো কি হ'ব? আমি 1 2 3 4, এইফালে যদি 4 আছোঁ, তেনেহ'লে 0ৰ পৰা আমি তাৰ অপজিট ছাইডত যাব লাগিব, যোন মিন আমি আকৌ আহি পেলাই ভিতে পালোহি। তো তাৰমানে বি হৈ যাব কাৰেক্ট। তো এইটো অলপ কমপ্লিকেটেড হৈ গ'ল, বাট বুজিবলৈ একদম চবতকৈ ইজিয়েষ্ট টেকনিক হৈছে, যদি আমাক দিয়া থাকে মাইনাছ ভি, তাৰমানে ইয়াতে মাইনাছ আৰু মাইনাছ মাল্টিপ্লাই হৈছে, তো আমি জানো মাইনাছ মাল্টিপ্লাই হ'লে প্লাছ হৈ যায়। তো আমি ভি ইকুৱেলছ টু ভি এ পাই যাওঁ। ঠিক আছে, চি দিছে ভি ইজ দি অপজিট অফ কিউ। তো এইটো আমি এটা কাম কৰোঁ, ইয়াতে এইটো ৰাপ কৰি দিওঁ, এইটো গুচাই দিওঁ একচুৱেলি। তো বি আমি পাইছোঁ। নেক্সট আমি যদি চি অপশ্যনটো চাওঁ, ইয়াতে কৈছে ভি হৈছে কিউৰ অপজিট। তো এতিয়া ভি জানো কিউৰ অপজিট হ'ব? তো সেইটো আমি ভেৰিফাই কৰিব লাগিব। ঠিক আছে, ভেৰিফাই কৰিবৰ কাৰণে আমি চাব লাগিব যে ভি কিমান পজিশ্যনত আছে। ভি আছে আমাৰ 1 2 3 4 4 ইউনিট জাম্প মাৰিলে আমি 0ৰ পৰা আমি ফৰৱাৰ্ড 4 ইউনিট জাম্প মাৰিলে আমি পাই যাওঁ ভি। এতিয়া আমি বেক জাম্প মাৰিম 1 2 3 4। আমি ক'ত আহি পাম? আৰতহে আহি পাওঁ, সেইটোতো আমি অলৰেডি এষ্টাব্লিছ কৰি থৈছোঁ। তো এতিয়া আৰহে হৈছে ভিৰ অপজিটটো, ভিৰ অপজিটটো কিউ নহয়। তো তাৰমানে ইয়াতে অপশ্যন বি অকল কাৰেক্ট অপশ্যন হ'ব। অ'কে, নেক্সট কুৱেশ্যন। এতিয়া এই কুৱেশ্যনটোত সুধিছে হুইচ অফ দ্য ফলোয়িং ইনইকুৱেলিটিজ ইজ কাৰেক্ট। এতিয়া ইনইকুৱেলিটিজ মিনিংটো এইটোৱে হৈ গ'ল, যেতিয়া আমি গ্ৰেটাৰ দেন লেছ দেন চিম্বলটো ইউজ কৰোঁ, সেইটোৱে এটা ইনইকুৱেলিটিজৰ কথা পাতি আছে। এইটো এটা ইকুৱেশ্যন নহয়, এইটো এটা ইনইকুৱেশ্যনৰ কথা আহিছে। ঠিক আছে, এনিৱেজ ইমান কনফিউজড হ'ব নালাগে। ইনইকুৱেলিটিজৰ মিনিং হৈছে গ্ৰেটাৰ দেন লেছ দেন চাইন যদি চিম্বল ইউজ হয়, সেইটোকে ইনইকুৱেলিটি বুলি কোৱা হয়। এতিয়া এই নম্বৰ লাইনটোত আমাক 3টা নম্বৰ দিছে, এ বি আৰু চি। এতিয়া ইহঁতৰ মাজত কিবা ৰিলেশ্যন আছে, সেই কোনটো ৰিলেশ্যন ট্ৰু হয় সেইটো আমি চাব লাগিব। ঠিক আছে, প্ৰথমটোত কৈছে মাইনাছ এ। তো আমি মাইনাছ এ বুলি কৈ নকওঁ, আপোনালোকে কনফিউজন হ'ব, অপজিট অফ এ। তো মাইনাছ এ মিনিংটো হৈছে এৰ অপজিটটো। তো তাৰমানে এৰ অপজিটটো কিটো হ'ব? যিহেতু আমি এ কোনফালে আছে 1 2 3 4, 4 ইউনিটছ কোনফালে আছে? লেফ্ট হেণ্ড চাইডে আছে। তো ইয়াৰ অপজিটটো কোনফালে হ'ব? এইফালে হ'ব 1 2 3 4। তো একচুৱেলি এইখিনিত আহি যাব আমাৰ অপজিটটো। ঠিক আছে, তো মই এইটো কেপিটেল এ বুলি কৈছোঁ। ঠিক আছে, এইটো একচুৱেলি হৈছে আমাৰ মাইনাছ এ। এটা কাম কৰোঁ, মাইনাছ এ কৈ দিওঁ, তেতিয়া আমাৰ সেইটো হ'ব মাইনাছ এ। ঠিক আছে, একচুৱেলি এইটো মাইনাছ এ হয়, কনফিউজ নহ'ব কি ইয়াতে মাইনাছ কেনেকৈ আহি গ'ল। ঠিক আছে, বিকজ আমি মাইনাছ ছাইডত একচুৱেলি মাইনাছ লৈ পেলাই এ লৈছোঁ, সেইকাৰণে ইয়াৰ অপজিটটো মাইনাছ এ আহি গ'ল। তো এইটো হৈ গৈছে ইয়াৰ পজিশ্যন। তো এই পজিশ্যনটো এতিয়া মাইনাছ চিতকৈ ডাঙৰ। এতিয়া মাইনাছ চি মানে কি? চি এইখিনিত আছে, ইয়াৰ নেগেটিভটো যদি লৈ লওঁ, ইয়াৰ অপজিটটো লওঁ, সেইটোতো এইফালেহে আহি যাব। কিমান ইউনিটছ আছে? 1 2 3, 0ৰ পৰা কাউণ্ট কৰে 1 2 3 4 5 6 7। তো চি আছে 7 ইউনিটছ, কোনফালে আছে? আমাৰ এইটো চাইডে আছে, ৰাইট চাইডে আছে। তো আমি কি কৰিব লাগিব? আমি লেফ্ট চাইডে যাব লাগিব, 7 ইউনিটছ 1 2 3 4 5 6 7। তো তাৰমানে চিৰ যোনটো এইটো যদি চি হয়, এই চিৰ নেগেটিভটো কোনফালে থাকিব? আমাৰ এইফালে থাকিব। ঠিক আছে, তো এতিয়া আমি ওলাই ল'লোঁ নেগেটিভ চি পজিশ্যনটো উলিয়াই ল'লোঁ। তাতে কাম কৰোঁ, অলপ ক্লিন কৰি দিওঁ বস্তুটো, পিছত আমি আকৌ এইটো ইউজ কৰিব লাগিব। ফাইন, এতিয়া আমি কৈ আছে যে মাইনাছ এ এই ভেলুটো এইটোতকৈ ডাঙৰ হয় নে নহয়?
য়েছ ডাঙৰ হয় বিকজ এইটো জিৰ'ৰ লেফ্ট হেণ্ড ছাইডে থাকে ৰাইট হেণ্ড ছাইডে আছে চৰি তো ৰাইট হেণ্ড ছাইডত যিবোৰ নাম্বাৰ থাকে লেফ্ট হেণ্ড ছাইডতকৈ সদায় ডাঙৰে হয় তো তাৰমানে আমাৰ অপশ্যন এইটো হৈ যাব কাৰেক্ট তো যিহেতু চুজ ওৱান আনচাৰ কৈছে বাকীকেইটাতো এনেও ইনকাৰেক্ট হ'ব বাট ষ্টিল আমি এইটো ভেৰিফাই কৰিলোঁ মাইনাছ এ ক'ত আছে এইখিনিত আছে ইয়াতে কৈছে যে মাইনাছ এ বিতকৈ সৰু হয় নহয় যিহেতু মাইনাছ এ বিৰ পিছত আহিছে তো একচুৱেলি মাইনাছ এ এইটো কেছত মাইনাছ এ বিতকৈ ডাঙৰহে হয় ঠিক আছে তো বি হ'ব নোৱাৰে চি যদি চাওঁ চি কৈছে এ ইজ গ্ৰেটাৰ দেন জিৰ' কৈছে এ জিৰ'তকৈ ডাঙৰ হয় কেনেকৈ নহ'ব এইটো দেখোন ইয়াতে জিৰ'ৰ লেফ্ট ছাইডে আছে জিৰ'ৰ তলত আছে বুলি ক'ব পাৰি জিৰ'ৰ লেফ্ট ছাইডে থকাবোৰ চব সৰু নাম্বাৰ হয় জিৰ'তকৈ সৰু হয় তো জিৰ'তকৈ যদি সৰু হয় তো এ জিৰ'তকৈ কেনেকৈ ডাঙৰ হ'ব পাৰে তো সেইকাৰণে আমাৰ ইটোৱে কাৰেক্ট হৈ যাব এইটো এটা ভাল কুৱেশ্যন আছিলে অ'কে নেক্সট কুৱেশ্যন what can we say about minus u এবাৰ মাইনাছ ইউ বিষয়ে আমি ক'ব লাগিব এতিয়া মাইনাছ ইউ মানে কি আমি নাম্বাৰ লাইনত যদি চাওঁ এইটো হৈছে ইউ তো এইটো যদি ইউ হৈছে তেনেহ'লে মাইনাছ ইউ কোনটো হ'ব তো প্ৰথমতে আমি চাওঁ ইউত যাবলৈ কাৰণে আমি জিৰ'ৰ পৰা কিমান জাম্প মাৰিব লাগিব 2 জাম্প 1 2 তো মাইনাছ ইউ মানে হৈছে ইয়াৰ অপজিটটো তাৰমানে এইখিনি জাম্প মাৰিব লাগিব তো তাৰমানে এই পইণ্টটো হৈছে আমাৰ মাইনাছ ইউ তো এটা বস্তু আমি ক'বই পাৰোঁ যে মাইনাছ ইউ কওঁ বা এছ কওঁ সেইটো কথাটোতো এইটোৱে হয় ছেম টু ছেম তো চিটোতো অট'মেটিকেলি কাৰেক্ট হৈ গ'ল অপশ্যন এ লৈ আহি যাওঁ ইয়াতে কৈছে যে মাইনাছ ইউ যোনটো হ'ব সেইটো জিৰ'তকৈ সৰু হয় য়েছ জিৰ'তকৈতো সৰু হ'বই হ'ব কাৰণ কিয় জিৰ'ৰ লেফ্ট ছাইডত থকাবোৰ চববোৰ সৰুৱে হয় যিহেতু মাইনাছ ইউটো জিৰ'ৰ লেফ্ট ছাইডত আহিছে তো এইটো ট্ৰু হ'ব নেক্সট আছে বি মাইনাছ ইউ ইজ দি অপজিট অফ ইউ সেইটোতো ডেফিনেশ্যনে হয় যদি আমি ইউৰ আগত যদি মাইনাছ চাইন লগাই দিওঁ সেইটো ডেফিনেটলি ইউৰ অপজিট হ'ব তো তাৰমানে ইয়াতে এ বি চি তিনিওটাই হৈ যাব আমাৰ কাৰেক্ট বিকজ ইয়াতে কৈছে চুজ অল আনচাৰ্ছ ডেট এপ্লাই একচুৱেলি গোটেইকেইটাই ট্ৰু হৈ গ'ল অ'কে নেক্সট কুৱেশ্যন which of the following inequalities is correct তো এতিয়াতো আমি ইজিলি কৰিব পাৰিম অ'কে তো এটা কাম কৰোঁ ইয়াতে আমাক এ বি চি দি আছে বাট অপশ্যনত যদি চাওঁ ইয়াতে মাইনাছ বি আছে আৰু মাইনাছ চি তাৰমানে আমি মাইনাছ বি আৰু মাইনাছ চিটো ইয়াতে দেখুৱাব লাগিব তো প্ৰথমতে আমি মাইনাছ বিৰে আমি চেক কৰোঁ তো ইয়াতে আছে তোমাৰ বি লৈ কি আছে 1 2 3 বি লৈ যাবৰ কাৰণে আমি 3 ইউনিট জাম্প মাৰিলোঁ তো মাইনাছ বি তাৰমানে ইয়াৰ অপজিটৰ কাৰণে আমি কি 3 ইউনিটছে জাম্প মাৰিম বাট আমি লেফ্ট হেণ্ড ছাইডে জাম্প মাৰি তাৰমানে এইটো হৈ গ'ল আমাৰ মাইনাছ বি ঠিক তেনেকৈ চি লৈ যাবৰ কাৰণে আমি কেইটা জাম্প মাৰিব লাগিব 1 2 3 4 5 6 7 এইটো 7 হৈ গ'ল তো তাৰমানে চি যদি 7 ইউনিটছত আছে জিৰ'ৰ পৰা তেনেহ'লে আৰু 7 ইউনিটছ পিছত আহিলে ইয়াৰ অপজিটটো পাই যাম তো 1 2 3 4 5 6 7 এইখিনিত হৈ যাব আমাৰ মাইনাছ চি অ'কে এতিয়া আমি আহি যাওঁ অপশ্যনলৈ ইয়াতে কৈছে যে মাইনাছ বি এই মাইনাছ বিটো বিতকৈ সৰু হয় য়েছ হ'বই বিকজ এইটো লেফ্ট হেণ্ড ছাইডে আছে এনিথিং লেফ্ট হেণ্ড ছাইডে যদি থাকে সেইটো ৰাইট হেণ্ড ছাইডত থকাটোতকৈ সৰু হ'বই হ'ব তো এ ইজ কাৰেক্ট বিটো চাওঁ ইয়াতে বি কৈছে যে আমাৰ অপশ্যন বিত কৈছে যে বি জিৰ'তকৈ সৰু হয় এই বিৰটো কথা কৈ আছে এই বিটো জানো জিৰ'তকৈ সৰু হ'ব নহ'বই নোৱাৰে বিকজ জিৰ'ৰ লেফ্ট হেণ্ড ছাইডত থকা মানে এই গোটেইখিনি নাম্বাৰ ডাঙৰ হয় এইবোৰ চব জিৰ'তকৈ ডাঙৰ হয় তো জিৰ'তকৈ ডাঙৰ হ'লেতো অবভিয়াছলি বি লেছ দেন জিৰ' পোৱাটোতো মিনিঙে নাহে তো বি ইনকাৰেক্ট হৈ গ'ল নেক্সট আমি চিট চাওঁ চিট কৈছে যে মাইনাছ বি যোনটো হৈছে একচুৱেলি মাইনাছ চিটকৈ সৰু বুলি কৈছে তো এইটো অলপ কেয়াৰফুলি চাব লাগিব তো ইয়াতে কৈছে যে এই নাম্বাৰ লাইনত যে এই মাইনাছ বিটো মাইনাছ চিটকৈ সৰু সেইটো হ'ব জানো সেইটোতো কেতিয়াও হ'ব নোৱাৰে বিকজ আমি জানো নাম্বাৰ লাইনত জিৰ'ৰ পৰা যিমান দূৰলৈ গুচি যায় সিমান সৰু হৈ যায় তো তাৰমানে যিহেতু মাইনাছ চিটো একচুৱেলি মাইনাছ বিতকৈ দূৰত আছে তো ইনফেক্ট মাইনাছ চি একচুৱেলি সৰুহে হ'ব মাইনাছ বিতকৈ তো এইটোহে কাৰেক্ট হ'ব লাগিছিলে এইটো ইনকাৰেক্ট হয় তো সেইকাৰণে আমি ক'ম অপশ্যন এইটোৱে হৈ যাব আমাৰ কাৰেক্ট অপশ্যন তো এইটোৱে আছিলে এটা চেলেঞ্জিং সেশ্যন আছিলে ইয়াতে বহুতখিনি ইম্পৰ্টেণ্ট বস্তু আমি শিকিলোঁ চ' এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ